ত্ৰিফটীয়া ভূমিদখক লৈ যি আচলতে চক্ৰান্ত চলিছিলে, যি লোন লৈছিলে 50 লাখ টকা লোন লৈছিলে, সেই বেংক মেনেজাৰ, সেই বেংক প্ৰবন্ধক দুজনক আচলতে তেওঁলোক ক'ত আছে? আৰু এতিয়া তেওঁলোকে যি মানুহজনক আগবঢ়াই 50 লাখ টকাৰ ঋণ লৈছিলে বিজেশ সিং, এতিয়া সেইজনে খুলিছে ভয়ংকৰ খোলাচা। হয়, বিজেশ সিঙৰ ভয়ংকৰ মন্তব্য, তেওঁৰ নামতে লোৱা হৈছিলে 50 লাখ টকাৰ ঋণ। গতিকে এটাৰ পাছত এটা ভয়ংকৰ ৰহস্য উদ্ঘাটন হৈ গৈ আছে। কিন্তু মেইন কালপিত দুজনক ধৰিব পাৰিবনে? কাৰণ যিহেতু যিটো কাম তেহেঁতি কৰিলে তাতকৈ আৰু আচলতে এনেকুৱা আচলতে যিখিনি মানুহ দুখীয়া মানুহক এনেকুৱা ধৰণৰ আচলতে কৰিব নাপায়। সহজ সৰল মানুহ পাই আচলতে তেওঁলোকে যিটো এটা কাণ্ড কৰিলে, আৰু এতিয়া সেই কাণ্ড কৰাৰ পিছত বিপদ আহি পৰিছে ৰাজীৱ শদিয়া পৰিয়ালটোলৈ। কাৰণ ৰাজীৱ শদিয়া পৰিয়ালটোত পত্নীগৰাকী আৰু ল'ৰাটোৰ বাদে আৰু কোনো নাই। গতিকে তেওঁলোকে কি কৰিব? ক'ত যাব? ক'ৰ পৰা তেওঁলোকে পইচা ঘূৰাব? লোকে ল'লে পইচা, লোকে খালে, তেওঁলোকে ক'ৰ পৰা পইচা ঘূৰাব? গতিকে এই কথা আমি অসমবাসীয়ে যে কেতিয়াও মানি নলওঁ। ইয়াৰ উচিত বিচাৰ হ'ব লাগে, উচিত শাস্তি হ'ব লাগে। আৰু এই যিজন উত্তৰ প্ৰদেশৰ যিজন বিজেশ সিং নে কি, তেওঁ মুখেৰে শুনক তেওঁ কি ক'লে ভাষ্য, তেতিয়া গম পাব আপোনালোকে কথাখিনি। আৰু অতি সোনকালে হয়তো ৰহস্য উদ্ঘাটন হ'বলৈ গৈ আছে গোটেই মানে এই যিটো কাণ্ড ঘটিলে। গতিকে এওঁৰ মুখেৰে কোৱা কথাখিনি আপোনালোকে এবাৰ শুনকচোন, আহক ময়ো শুনো। মই আজি ইতিমধ্যে মোৰ আগৰ ভিডিঅ'টোত আপোনালোকে গম পাইছে যে ৰাজীৱ শদিয়াৰ যিটুকুৰা তিনিচুকীয়াৰ মাটি, এই মাটি টুকুৰাৰ সম্পৰ্কত মই অমিত ঝা আৰু আনন্দ ৰাছিয়া নামৰ দুজন ব্যক্তিৰ বিষয়ে আপোনালোকক ক'লোঁ। এই আনন্দ ৰাছিয়াৰ যিটো কোম্পানী আছিলে বা যিটো তেওঁৰ ফেক্টৰী আছিলে, সেই ফেক্টৰীতে কাম কৰিছিল এখেত, কি নাম আছিলে আপোনাৰ? বিজেশ সিং। আৰু এই বিজেশ সিঙৰ নামতেই 50 লাখ টকা লোন লৈছিলে। গুৰুত্বপূৰ্ণ কথা আপোনালোকে মন কৰিব যে আনন্দ ৰাছিয়া আৰু অমিত কুমাৰ ঝা, এই দুজন ব্যক্তিয়ে এওঁৰ নামত, বিজেশ সিঙৰ নামত 50 লাখ টকাৰ লোন লৈছিলে। আৰু গ্ৰাণ্টাৰ হিচাপে এই ৰাজীৱ শদিয়াৰ বৰ্তমান যিটুকুৰা মাটিত আছে, যিটুকুৰা মাটি মনোজ চুতীয়া নামৰ শুভাকাংক্ষী ব্যক্তিগৰাকীয়ে তেওঁক দান কৰিছিলে, সেই মাটিৰ টুকুৰা মৰ্গেজ হিচাপে দি আনন্দ ৰাছিয়া আৰু অমিত কুমাৰ ঝায়ে এই বিজেশ সিঙৰ নামত 50 লাখ টকা লৈছিলে। আচ্ছা, আপুনি কি কৰিছিলে, কেনেকৈ আপুনি গম পাই নাপায় যে আপোনাৰ নামত যে 50 লাখ টকা লোন লৈ ল'লে? আপুনি গম পাই নাপায়? নাপাওঁ। মোক কৈছিলে চেলাৰী একাউণ্ট খুলিম, হয়, চেলাৰী একাউণ্ট খুলিম বুলি মই চাইন কৰিছিলোঁ। একাউণ্ট খুলিম বুলি দৰমহা দিম তাত, মই তাৰ ফেক্টৰীত চাকৰি কৰিছিলোঁ। আচ্ছা, আপুনি তাৰ আনন্দ ৰাছিয়াৰ ফেক্টৰীত চাকৰি কৰিছিলে? তাৰ আপোনাৰ তাত লেবাৰ আছিলে। আৰু আপোনাক কেনেকৈ কি খুলিছিলে? আপোনাৰ দৰমহা দিম বুলি চেলাৰী দিম বুলি আপোনাক এখন একাউণ্ট খুলিছিলে? একাউণ্ট খুলিবৰ কাৰণে চাইন কৰাইছিলে। একাউণ্ট খুলিবৰ কাৰণে চাইন কৰাইছিলে। আচ্ছা, আপোনালোকে গম পালে যে যিহেতু আনন্দ ৰাছিয়াৰ ফেক্টৰীত এওঁ লেবাৰ হিচাপে কাম কৰিছিলে আৰু তাতে তেওঁক দৰমহা দিম বুলি চাইন কৰাই লৈছিলে, একাউণ্ট খুলিবৰ কাৰণে চাইন কৰাই লৈছিলে। তাৰপিছত আপুনি কেতিয়া গম পালে যে আপোনাৰ নামত 50 লাখ টকা যে লোন ল'লে? আপুনি কেতিয়া গম পালে? যেতিয়া নটিচ আহিলে, মনোজদা মোক বিচাৰিব গ'ল, তেতিয়া মই গম পালো। আচ্ছা, আপুনি সেই 50 লাখ টকা যে আপোনাৰ নামত লোন ল'লে, আপুনি তাৰ পৰা কিবা পইচা পাইছিলে? নাই, মই গমেই নাপাওঁ। আচ্ছা, চক বন্ধুসকল, যে এইটো স্পষ্ট হৈ আছে যে আনন্দ ৰাছিয়া আৰু অমিত কুমাৰ ঝা, যিজন বেংকৰ অৰিয়েণ্টেল বেংকৰ মানে মেনেজাৰ আছিল আৰু বৰ্তমান পাঞ্জাৱ নেশ্যনেল বেংক আৰু একেলগ হৈছে এতিয়া, সেই পাঞ্জাৱ নেশ্যনেল বেংকৰ মেনেজাৰ আৰু আনন্দ ৰাছিয়াই দুইজনে মিলি আচলতে গোটেই ঘটনাটো কৈছে, গোটেই কাণ্ডটো কৰিছে। এই কথাটো স্পষ্ট হৈ পৰিছে, কাৰণ যিজনৰ নামত 55 লাখ টকা 50 লাখ টকা লোন লৈছিলে তেওঁৱেই নাজানে। চূড়ান্ত জালিয়াতি, বিৰাট এটা ডাঙৰ বৃহৎ জালিয়াতি। ইতিমধ্যে মই আগৰ ভিডিঅ'টোত কৈছো, গতিকে মই এই কথাটো স্পষ্ট কৰিবৰ কাৰণে মই আপোনালোকক ভিডিঅ' কৰিলো। এইজন হৈছে বিজেশ সিং। এইজন হৈছে বিজেশ সিং। এওঁৰ নামত, পুনৰ কৈছো, এওঁৰ নামত এই দুইজন ব্যক্তিয়ে মানে 50 লাখ টকা লোন লৈছিলে। এওঁ সেই বিষয়ে একো নাজানে। এওঁক আনন্দ ৰাছিয়াই, যিহেতু আনন্দ ৰাছিয়াৰ ফেক্টৰীত এওঁ কাম কৰিছিলে, এওঁক দৰমহা দিম বুলি, দৰমহা দিয়াৰ নামত এটা বেংক একাউণ্ট খুলিবৰ কাৰণে চহী লৈছিলে, স্বাক্ষৰ লৈছিলে। এওঁ কিন্তু একো নাজানে।
পাছত যেতিয়া মনোজ কুমাৰ চুতীয়াৰ নামত যেতিয়া মানে নটিচ আহিলে তেতিয়াহে যেতিয়া মনোজ কুমাৰ চুতীয়া এওঁক বিচাৰি গ'ল তেতিয়াহে এওঁ গম পাইছে তাৰ আগতে একো গম নাপায় আৰু এওঁৰ কোনো কোম্পানী নাই এওঁৰ কোনো টেক্স ফাইল নাই এওঁৰ কোনো মানে ইয়াত প্ৰপাৰ্টি নাই ইয়াত কোনো মানে ইয়াত সম্পত্তি নাই আমাৰ ইয়াত তিনিচুকীয়াত এওঁৰ অৰিজিনেল ঘৰ হৈছে ইউপি এওঁৰ অৰিজিনেল ঘৰ হৈছে ইউপি ইয়াত তেওঁৰ একো সম্পত্তি নাই তো বেংকে কি চাই কি দেখি কি ভেৰিফিকেশ্যন কৰি এওঁক 50 লাখ টকা লোন দিলে ইয়াও এটা বৃহৎ ষড়যন্ত্ৰ ডাঙৰ প্ৰশ্ন গতিকে আপোনালোকে নিজে বিবেচনা কৰক যে এই গোটেই মানে যিটো মাটিৰ কেলেংকাৰী যিটো ষড়যন্ত্ৰ ৰাজীৱ ফদিয়াৰ যিটো কোৱা মাটি গতিকে এই ষড়যন্ত্ৰটো যে প্ৰত্যক্ষভাৱে মুখ্যভাৱে বেংক মেনেজাৰ আৰু আনন্দ ৰাছিয়া জড়িত আছে এই কথাটো স্পষ্ট হৈ গৈছে কাৰণ এওঁতো তিনিচুকীয়াত একো সম্পত্তিয়ে নাই এওঁক বাজেয়াপ্ত কৰিবৰ কাৰণে এওঁৰ 50 লাখ টকা যেতিয়া লোন ল'লে এওঁৰ কি নথিপত্ৰ চাই তেওঁলোকে বেংকে হেৰি দিলে 50 লাখ টকা লোন দিলে কাৰণ 27 মাৰ্চত এপ্লাই কৰিছে লোনটো আৰু কিমান চনৰ কথা এইটো 19ত মাৰ্চ মাহৰ 27 তাৰিখে এপ্লাই কৰিছে আৰু 31 তাৰিখে লোন চেংচন হৈছে আপোনালোকে ভাবক তাৰ পাছতহে নথিপত্ৰবিলাক সাবমিট কৰিছে গতিকে ই এটা যে বৃহৎ কেলেংকাৰী ইতিমধ্যে অসমৰ ৰাইজে বুজি উঠিছে গতিকে আমি আশা কৰোঁ যে চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰি বেংক কৰ্তৃপক্ষই উচিত তদন্ত কৰি এই বিষয়বস্তুটোৰ ওপৰত এই অমিত যাক শাস্তি প্ৰদান কৰিব লাগে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু অসমবাসী ৰাইজে যিদৰে বিচাৰিছে যে ৰাজীৱ ফদিয়াৰ যিটো মাটি এই মাটি পুনৰ উদ্ধাৰ হ'ব লাগে আমি তাকে কামনা কৰোঁ আপুনি কি ক'ব মই মনোজ দাকো চিনি নাপাওঁ যেতিয়া গৈছে মোক বিচাৰি তেতিয়া মোক গম পাইছো মোৰ নামত ইমান টকা লোন হৈছে তেতিয়া মোক বিচাৰি আনিছে মই তাত এটা কাম কৰিছিলো এটো মোৰ ই দিছে মোক আনন্দ ৰাছিয়া দিছিলে আচ্ছা আপুনি তাতে কাম কৰিছিল হিমান্তৰ না আপোনাৰ দেউতাৰ নামটো কি বুনেশ্বৰ সিং আপোনালোকৰ ইউপি কোন ডিস্ট্ৰিক্ট বালিয়া ডিস্ট্ৰিক্ট বুনেশ্বৰ সিং বালিয়া ডিস্ট্ৰিক্ট কোন গাঁও পুলিচ ষ্টেচন কি নাগৰা পুলিচ ষ্টেচন গাঁও নাগৰা গাঁও গতিকে চক এক্ষেত্ৰৰ হৈছে গোটেই স্থায়ী তিনিচুকীয়া স্থায়ী বাসিন্দা এওঁ নহয় তেওঁ স্থায়ী বাসিন্দা হৈছে উত্তৰ প্ৰদেশৰ নাগৰা জিলাৰ আৰু কি বালিয়া জিলা আৰু নাগৰা হৈছে আপোনাৰ পুলিচ ষ্টেচন হয় নাই গতিকে আপোনালোকে গোটেই বিষয়টো মই আপোনালোকক মূল মানুহজনক লৈ আহিছো যিজনৰ নামত আনন্দ ৰাছিয়া আৰু অমিত কুমাৰ যাই লোন লৈছিল এওঁ হৈছে বিজেশ সিং আৰু এই বিজেশ সিঙে এই বিষয়টো একোই নাজানে তেওঁৰ নামত যে লোন ল'লে তেওঁ একেবাৰে নাজানে মই ইংলিশও পঢ়িব নাজানো তেওঁ ইংৰাজীও তেওঁ পঢ়িব যেটো নাজানে হিন্দী ইংলিশ একো পঢ়াই নাই স্কুলে যোৱা আচ্ছা এওঁতো একোই মানে স্কুলেই তেওঁ শিক্ষা গ্ৰহণেই কৰা নাই বুলি কৈছে তেওঁ হিন্দী আৰু ইংৰাজী একোই নাজানে গতিকে এই বিষয়টো এটা যে বৃহৎ কেলেংকাৰী এই কথাটো স্পষ্ট হৈছে গতিকে আমি ৰাজীৱ ফদিয়াৰ শুভাকাংক্ষী হিচাপে ইয়াৰ ন্যায় বিচাৰিছো অসমবাসীয়ে ন্যায় বিচাৰিছে আৰু কোনো পধ্যেই ৰাজীৱ ফদিয়াৰ নামত যেহেতু এটা আবেগ জড়িত হৈ আছে গতিকে আমি কেতিয়াও এই মাটিটুকুৰা এই যে ষড়যন্ত্ৰকাৰী হাতলৈ যোৱাটো কেতিয়াও নিবিচাৰোঁ আৰু যিকোনো বিনিময়ত এই ষড়যন্ত্ৰ আমি উফুৱাই দিবৰ কাৰণে আকাংক্ষীসকলক আহ্বান জনাইছোঁ আপুনি যেতিয়া গম পালে তাৰ পাছত আপোনালোকে পুলিচ প্ৰশাসনক যোগাযোগ কৰিছে নে নাই মই কৰিছিলোঁ 3বাৰ মান গৈছিলোঁ থানাত এজাহাৰ দিবলৈ নাই লোৱা মোৰ এজাহাৰ থানাত 3বাৰ এজাহাৰ দিবলৈ গৈছিলে থানাত এজাহাৰ লোৱা নাই এইটো এটা বহুত গুৰুত্বপূৰ্ণ কথা যে এওঁলোক বিজেশ সিং যেহেতু তেওঁৰ নামত লোনটো লৈছিলে আৰু তেওঁ পুলিচৰ সহায় বিচাৰিবলৈ গৈছিলে 3বাৰ এজাহাৰ দিবলৈ গৈছিলে বুলি কৈছে কিন্তু থানাই আপোনাৰ এজাহাৰ লোৱা নাই এই কথাটো গুৰুত্বপূৰ্ণ কথা অসমবাসী ৰাইজে এইটো কথাও উপস্থাপন কৰিব লাগে দৃষ্টি নিক্ষেপ কৰিব লাগে আৰু আমি বিচাৰো যে পুলিচ প্ৰশাসনে ইতিমধ্যে যেটো মনোজ চুতীয়া আৰু বিজেশ সিং দুয়োগৰাকী ব্যক্তি থানাত এজাহাৰ দিছে বা এওঁৰ এজাহাৰখন গ্ৰহণ কৰা নাই কিন্তু মানে কলে মোক কি এটা এজাহাৰত দুটা এজাহাৰ নহয় আচ্ছা মানে এটা মানুহৰ এটা এজাহাৰ হয় এটা এজাহাৰ আৰু এটা এজাহাৰ কোনে দিছিলে মনোজ চুতীয়া দিয়াৰ কাৰণে আপোনাৰটো নহয় বুলি ক'লে আচ্ছা ঠিক আছে মনোজ চুতীয়া যেহেতু এজাহাৰ দিছিলে কিন্তু এজাহাৰ দিয়াৰ পাছত কি ইয়াৰ ব্যৱস্থা ল'লে নে নাই গম পাই নাপায় আপোনালোকে নাপায় একো ব্যৱস্থা লোৱা নাই আজিলৈকে গতিকে এই কথাটো মই অসমবাসী ৰাইজক জনাব বিচাৰোঁ যে এওঁলোকে এজাহাৰ দিয়াৰ পাছতো মনোজ চুতীয়া দেৱেও এজাহাৰ দিয়াৰ পিছতো আজিলৈকে পুলিচ প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই গতিকে আমি আহ্বান জনাইছোঁ যে পুলিচ প্ৰশাসনে যাতে মই হেতু বিচাৰো কি তাক ধৰি আনি যোনটো ভুল কৰিছে আহি ইয়ে সুধাৰক মোৰ এনে মই ফসি গৈছো তাক আচ্ছা
ঠিক আছে এতিয়া আমি এটাই কথা কৈছো যে পুলিচ প্ৰশাসনে এটাটো ধৰি আনিব লাগে হয়নে নাই গতিকে এটা কথা ঠিক যে এতিয়া হৰু হেখত আমি এটো কথা ক'ব পাৰো যে পুলিচ প্ৰশাসনে ইয়াৰ বিহিত ব্যৱস্থা লোৱা নাই ইয়াত নিশ্চয় কবাত নেগলিজেন্সি আছে গতিকে তেওঁলোকেও যাতে ইয়াৰ বিহিত ব্যৱস্থা অতি শীঘ্ৰে লয় আৰু গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ডাঙৰীয়াও যাতে ইয়াৰ হস্তক্ষেপ কৰে আৰু জিলা প্ৰশাসনক যাতে নিৰ্দেশ দিয়ে ইয়াৰ যাতে উচিত তদন্ত এটা মানে কৰে সেই কথাটো আমি আহ্বান জনাইছো আশা কৰিছো যে ৰাজীৱ খদিয়াৰ যি মাটি সেই মাটি তেওঁ পৰিয়ালে ঘূৰাই পাব সেই আশা কৰি অসমবাসী ৰাইজক আমি আহ্বান জনাইছো যাতে এই ষড়যন্ত্ৰ কেতিয়াও সফল নহয় যিকোনো বিনিময়ত এই ষড়যন্ত্ৰ আমি ৰোধ কৰিব লাগিব ধন্যবাদ